গ্রাম্য ওষুধ ব্যবসায়ী ঘণ্টাত নবনির্বাচিত পৰিচালনা সমিতিত সন্মানীয় সকলো সভাপতি সম্পাদক প্ৰমুখে সকলো সদস্যই আজি বৰ এটা শুভ সন্দিক্ষণ ভিতৰত থাকি যিকোনো ধৰণৰ সামাজিক সাংস্কৃতিক কাৰ্যসূচী সমূহত সক্ৰিয় তস্मै শ্ৰী গুৰুভি নমঃ তস্मै শ্ৰী গুৰুভি নমঃ তস্मै শ্ৰী গুৰুভি নমঃ মানৱৰ পক্ষে ঈশ্বৰে আল্লাহ তেৰে নাম सबको सन्मति दे भगवान ओम तत्सत ओम तत्सत ओम तत्सत আজি গ্ৰাম্য ঔষধ ব্যৱসায় সংস্থাৰ কেন্দ্ৰীয় নৱনিৰ্বাচিত সমিতিৰ আজি শপত গ্ৰহণ অনুষ্ঠান আৰু প্ৰথম ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব। হোজাই জিলাৰ আমন্ত্ৰণক্ৰমে আমি আজি হোজাই চহৰত সমগ্ৰ অসমৰ প্ৰায় 23খন জিলাৰ সন্মানীয় প্ৰতিনিধিসকল আহি ইয়াত উপস্থিত হৈছে। আজি প্ৰথম ইতিমধ্যে শপত গ্ৰহণ অনুষ্ঠান হৈ গৈছে। হোজাইৰ বিশিষ্ট সমাজকৰ্মী তথা আমাৰ অভিভাৱক স্বৰূপ সন্মানীয় ঋষিকেশ চক্ৰৱৰ্তী ডাঙৰীয়াৰ জৰিয়তে সমগ্ৰ কেন্দ্ৰীয় সমিতিয়ে শপত বাক্য গ্ৰহণ কৰিছে আৰু ইয়াৰ পিছতে আমাৰ ইয়াত প্ৰথমখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব। এই ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাই 2023 চনৰ পৰা 25 চনৰ এই যিটো দ্বিবাৰ্ষিক কাৰ্যকালৰ সকলো কাৰ্যসূচী আজি গ্ৰহণ কৰিব আৰু চৰকাৰৰ লগত আমাৰ যিবিলাক আমাৰ ঔষধ ব্যৱসায়ীসকলৰ যিবিলাক সমস্যা আৰু ভৱিষ্যতৰ দিনত চৰকাৰৰ তৰফৰ পৰা আমি যিবিলাক পাবলগীয়া প্ৰায় সংগ্ৰামৰ ফলশ্ৰুতিত আমি কি ধৰণে আজি তাৰিখলৈকে সফল হ'লোঁ আৰু ভৱিষ্যতৰ দিনত আমি কিদৰে চৰকাৰৰ লগত আলোচনা সাপেক্ষে আগবাঢ়ি যাম, এই গোটেই কথাখিনি বিতংভাৱে আজি ৰাজ্যিক কাৰ্যনিৰ্বাহক আলোচনা হ'ব আৰু কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰাৰ আজি সম্ভাৱনা আছে। কেন্দ্ৰীয় সমিতিৰ 61জনীয়া তালিকাৰ মই নিজে ৰাতুল শৰ্মা শিৱসাগৰ মই সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছোঁ। শ্যামল মোহন সাধাৰণ সম্পাদক আৰু প্ৰশাসনিক সম্পাদক বিশ্বনাথ চাৰিআলি বিপ্লৱ বৰা আদি কৰি আমাৰ 61জন সদস্য গঠন হৈছে আৰু আজি শপত গ্ৰহণ কৰিছে। মানৱৰ পক্ষে ঈশ্বৰে আল্লাহ তেৰে নাম सबको सन्मति दे भगवान ओम तत्सत ओम तत्सत ओम तत्सत আজি আমাৰ সংবিধানৰ মৰ্যাদাৰ ঈশ্বৰক স্মৰণ কৰি ল'ব আৰু আমাক ৰাইজে দিয়া যিবোৰ দায়িত্ব যাতে সুকলমে আমি পালন কৰিব পাৰোঁ তাৰ প্ৰতি আমি সচেষ্ট হৈ আমাৰ সংবিধানৰ প্ৰতি মৰ্যাদা ৰক্ষা কৰি আমি শপত বাক্য পাঠ কৰিম আৰু এই শপত বাক্য পাঠ কৰিবৰ কাৰণে আমাৰ গ্ৰাম্য ঔষধ ব্যৱসায়ী ঘণ্টাত নৱনিৰ্বাচিত পৰিচালনা সমিতিত সন্মানীয় সকলো সভাপতি সম্পাদক প্ৰমুখে সকলো সদস্যই আজি বৰ এটা শুভ সন্দিক্ষণ আনুগত্য প্ৰকাশ কৰিম আমাৰ সংবিধানৰ গণ্যৰ ভিতৰত থাকি যিকোনো ধৰণৰ সামাজিক সাংস্কৃতিক কাৰ্যসূচী সমূহত সক্ৰিয়। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।